শ্ৰদ্ধেয় ৰাইজ, বিশেষ কথাৰ কাৰণে মই ফেচবুকত আহিলোঁ যে মনত এটা কথা থাকি গৈছে। মানে যোৱাকালি বিহাৰৰ ৰিজাল্টটো দেখাৰ পিছত বেয়া লাগি আছিলে, খুবেই বেয়া লাগি আছিলে বিহাৰৰ ৰিজাল্টটো। মই এটাই অনুৰোধ কৰোঁ যাতে অসমত 26ত বিহাৰৰ নিচিনা নহয়। বিহাৰত কিন্তু কোনো এজন অসমৰ ব্যক্তিয়ে ভাবিব পৰা নাই যে আকৌ বিজেপি এলায়েন্স গভৰ্ণমেণ্ট আহিব। চবেই ভাবিছিল তাৰ পৰা বিহাৰৰ পৰা এবাৰ বিজেপি বিদায়, বিজেপি এলায়েন্স গভৰ্ণমেণ্ট বিদায়, কংগ্ৰেছ এলায়েন্স গভৰ্ণমেণ্ট, কংগ্ৰেছ RJD এলায়েন্স গভৰ্ণমেণ্ট অহাটো চিয়'ৰ বুলি ভাবিছিল। যিহেতু ৰাহুলজীৰ মিটিঙত যিমান মানুহ হৈছিল, প্ৰিয়ংকা গান্ধীজীৰ, খাৰ্গেজীৰ, তেজস্বী যাদৱজীৰ, লাল্লুজীৰ যিমান মানুহ হৈছিল, আমাৰ অসমৰ ৰাইজে কিন্তু এটা ধাৰণা কৰিছিল যে তাৰ পৰা বিজেপি বিদায় হোৱাটো খাটা। মই আজি অহাৰ কাৰণটো এইটোৱে, মই অনুৰোধ কৰিব আহিছোঁ যে আমাৰ অসমৰ ক্ষেত্ৰত টিকিটৰ ক্ষেত্ৰত, কিন্তু টিকিটৰ এটা কিন্তু অভিযোগ আছে, টিকিটৰ এটা অভিযোগ আছে যে ৰিলেশ্যন মেইনটেইন হয় আৰু পইচা মেইনটেইন হয়, দুটাৰ ওপৰত টিকিট হয়, যাৰ কাৰণে আমাৰ কেণ্ডিডেটবিলাক জিকিব নোৱাৰে, এইকাৰণে মই আমাৰ হাইকমাণ্ডক, যি দলেৰে হওক, UDFৰে হওক, কংগ্ৰেছেৰে হওক, ৰাইজৰ দলে হওক, লোহিতজ্যোতি ডাঙৰীয়াৰে হওক, যাতে গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ গভৰ্ণমেণ্ট হয় আৰু অসমৰ সাধাৰণ ৰাইজে যাতে শান্তিপূৰ্ণভাৱে, কংগ্ৰেছেৰে হওক, ৰাইজৰ দলে হওক, লোহিতজ্যোতি ডাঙৰীয়াৰে হওক, যাতে গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ গভৰ্ণমেণ্ট হয় আৰু অসমৰ সাধাৰণ ৰাইজে যাতে শান্তিপূৰ্ণভাৱে থাকিব পাৰে। এই যে বিজেপি চৰকাৰ যিটো অন্যায় অত্যাচাৰ ৰাইজৰ ওপৰত, নিৰীহ ৰাইজৰ ওপৰত, সাধাৰণ ৰাইজৰ ওপৰত, শ্ৰমিকৰ ওপৰত, দুখীয়াৰ ওপৰত, আমি কেতিয়াও নিবিচাৰোঁ যে আকৌ বিজেপি অসমত আহক আৰু আমাৰ নিৰীহ মানুহৰ মাজত এই যে অত্যাচাৰ, হিন্দু মুছলমান পলিটিক্স, মন্দিৰ মছজিদ পলিটিক্স, আমি এইটো নিবিচাৰোঁ। আমি শান্তি বিচাৰোঁ, যাতে চান্স অফ ছাকচেছ কেণ্ডিডেটৰ টিকেট দিয়া হয়, যাতে যোনে জিকি আহিব পাৰিব আৰু 26ত গৌৰৱ গগৈৰ যিৰ নেতৃত্বত যাতে গভৰ্ণমেণ্ট হয়। এইখিনি মোৰ অনুৰোধ, যাতে বিহাৰ অসমত নহয়। ইয়াত যাতে অহা 26ত কংগ্ৰেছৰ নেতৃত্বত এলায়েন্স গভৰ্ণমেণ্ট হয় আৰু বিজেপিক যাতে ইয়াৰ পৰা, অত্যাচাৰী বিজেপিক যাতে ইয়াৰ পৰা, অহংকাৰী বিজেপিক ইয়াৰ পৰা বিদায় দিয়ে। এইখিনিয়ে মোৰ কথা। ধন্যবাদ।